নহব ভাৰত পাকিস্তানৰ যি সংঘাত তাত আমেৰিকাৰ মধ্যস্থতাকাৰী হিচাপে নিজকে যি দাবী কৰিছিল বা পাকিস্তানে কৈছিল যে আমেৰিকাৰ মধ্যস্থতাত ভাৰতে যুদ্ধবিৰতি কৰিবলৈ বাধ্য হৈছিল এই প্ৰসংগটোত আজি পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থিতি স্পষ্ট কৰিলে আজি ডনাল্ড ট্ৰাম্পলৈ 35 মিনিটৰ টেলিফোনিক বাৰ্তালাপ হৈছিল প্ৰধানমন্ত্ৰী মোদী আৰু ডনাল্ড ট্ৰাম্পৰ মাজত য'ত ডনাল্ড ট্ৰাম্পক স্পষ্টভাৱে তেওঁ মুখৰ সন্মুখত আসলতে ফোনত মোদীয়ে এটা কথা কৈছে যে পাকিস্তান আৰু ভাৰতৰ যিকোনো প্ৰসংগত ভাৰতে তৃতীয় পক্ষৰ মধ্যস্থতা নিবিচাৰে লাগিলে সেয়া আমেৰিকা হওক লাগিলে অন্য দেশে হওক বিশেষকৈ এই কথা আমেৰিকাক কোৱাৰ এটা স্পষ্ট কূটনৈতিক দিশ বুলি ক'ব লাগিব মোদীৰ কাৰণ যেতিয়া পেহেলগামৰ আক্ৰমণটো হ'ল 22 এপ্ৰিলৰ দিনাখন তাৰ পাছতেই সমগ্ৰ বিশ্ব আচৰিত হৈ গৈছিল যে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে ভাৰতৰ ভূমিত আহি পাক অধিকৃত কাশ্মীৰৰ পৰা আহি তেওঁলোকে পেহেলগামত যে ধৰণৰ নৰসংহাৰ সংঘটিত কৰিলে 26 জন পৰ্যটকে প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু তাৰ প্ৰতিশোধ হিচাপে তাৰ প্ৰত্যাক্ৰমণ হিচাপে ভাৰতে অপাৰেশ্যন সিন্দুৰ ঘোষণা কৰিছিল অপাৰেশ্যন সিন্দুৰ যেতিয়া ঘোষণা কৰিলে তেতিয়া ভাৰতীয় সেনাৰ বা ভাৰতীয় গোটেই সেনা বাহিনী বা যি তিনিটা সেনা আছে বায়ু সেনা নৌ সেনা আৰু স্থল সেনা তিনিটা সেনাই যি একত্ৰিতভাৱে তালৈ নোযোৱাকৈ ড্ৰোনৰ সহায়ত পাকিস্তানৰ ৰাৱালপিণ্ডিকে আৰম্ভ কৰি বিভিন্ন স্থানত ঘাট লগাই আক্ৰমণ কৰিছিল জয়সি মহম্মদৰ যি হেডকোৱাৰ্টাৰ আছে তাকো ভাঙি দিয়া হৈছিল আৰু প্ৰমাণ কৰিছিল যে পাকিস্তানৰ ভূমিত এতিয়াও সন্ত্ৰাসবাদী আছে আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশখন হৈছে পাকিস্তান তাৰ পাছত পাকিস্তানৰ থৰকাচুটি হেৰাইছিল পাকিস্তানৰ প্ৰত্যাক্ৰমণ কৰিব বিচাৰিছিল কিন্তু ভাৰতৰ যি প্ৰতিৰক্ষা এয়াৰ ডিফেন্স সিস্টেম আছে এয়াৰ ডিফেন্স সিস্টেমে তেওঁলোকৰ 400ৰো অধিক পাকিস্তানৰ 400ৰো অধিক বেলিষ্টিক মিসাইল ধ্বংস কৰি পেলাইছিল আৰু তাৰ পাছত 4 দিনৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল ডিজেৰ মাজত দুখন দেশৰ ডিজেৰ মাজত আলোচনা হৈছিল কিন্তু পাকিস্তানে এটা কথা কৈছিল যে আমেৰিকাই ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু আমেৰিকাৰ হেঁচা পোৱাৰ পিছতেই ভাৰতে যুদ্ধবিৰতি কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰদান কৰিছিল যেটো ইয়াৰ পূৰ্বেও এছ জয়শংকৰেও কৈ থৈছে যে আমি কোনো কাৰণত তৃতীয় পক্ষৰ মধ্যস্থতাকাৰী বিচৰা নাই আৰু আমি আলোচনা নিবিচাৰো পাকিস্তানৰ লগত পাকিস্তানে যদি গুলি মাৰে তেন্তে এবাৰ বুমাৰে প্ৰত্যুত্তৰ দিয়া হ'ব এই কথা কোৱা হৈছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দু জল চুক্তি বাতিল কৰাৰ পিছত এটা কথা কৈছিল তেজ আৰু পানী একেলগে নবয় তাৰ পিছতে পাকিস্তানৰ হাহাকাৰ লাগিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী তেওঁ গৈ প্ৰথমতে আমেৰিকাৰ কাষ চাপিল তাৰ পৰৱৰ্তী পৰ্যায়ত ইৰানৰ তেহৰানত গৈও তেওঁ হিন্দু জল চুক্তিক লৈ ভাৰতৰ সৈতে আলোচনা কৰিব লাগে বুলি তেওঁ মতপোষণ কৰিছিল বা আলোচনা কৰিবলৈ আগ্ৰহী বুলি তেওঁ মতপোষণ কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত ভাৰতে স্পষ্ট কৰি দিছিল যে আমি কোনো কাৰণত আলোচনা নকৰো কাশ্মীৰ প্ৰসংগ হওক পাক অধিকৃত কাশ্মীৰ প্ৰসংগ হওক বাণিজ্যিক প্ৰসংগ হওক বা এই যি অপাৰেশ্যন সিন্দুৰৰ পিছত হিন্দু জল চুক্তিৰ প্ৰসংগ হওক কতো ভাৰতে পাকিস্তানৰ সৈতে তৃতীয় মধ্যস্থতাকাৰী দেশৰ সৈতে আলোচনা নকৰে এই কথা আজি প্ৰধানমন্ত্ৰী মোদীয়ে ডনাল্ড ট্ৰাম্পৰ মুখৰ আগত কৈছে মধ্যস্থতা আগতে হোৱা নাছিল কেতিয়াও নহয় ভৱিষ্যতেও নহয় ভাৰতে কাশ্মীৰৰ বিষয়ে যেটো প্ৰসংগটোত কাশ্মীৰৰ বিষয়টো যদি আলোচনা কৰিব লাগে পাকিস্তানে প্ৰথমতে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা বন্ধ কৰিব লাগিব সন্ত্ৰাসবাদী তেখেতলোকৰ মাটিত ৰখিবলৈ তেওঁলোকে বাধা দিব লাগিব তাৰ পিছতে আলোচনা কৰিব আৰু পাক অধিকৃত কাশ্মীৰক লৈ ভাৰতে কেতিয়া আলোচনা নকৰে সম্পূৰ্ণ কাশ্মীৰখনক লৈ ভাৰতে আলোচনা কৰিব পাক অধিকৃত কাশ্মীৰখন ইতিমধ্যে ভাৰতে নিজৰ বুলি দাবী কৰিছে যিখন পাকিস্তানে দখল কৰি লৈছিল পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যাওঁ হিন্দু জল চুক্তিক লৈ আলোচনা নকৰে বাণিজ্যক লৈও ভাৰতে কিন্তু পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী নহয় কিন্তু এই 35 মিনিটৰ যি টেলিফোনিক বাৰ্তালাপ হেতু অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কাৰণ এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজিছে তাৰ পৰাই তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হোৱাৰ কথাও কৈ আছে আৰু ভাৰতক আওপক্কাকৈ হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে এটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কূটনৈতিক দিশ বুলি ক'ব লাগিব পাকিস্তানে এটা এটা কূটনৈতিক দিশৰ ফালৰ পৰা তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছিল তেওঁলোকে চীনৰ দ্বাৰা ভাৰতক হেঁচা প্ৰয়োগ কৰিছিল কাৰণ হিন্দু জল চুক্তি যেতিয়া ভাৰতে বন্ধ কৰি দিছিল তালৈ চেনাব নদীৰ পানী যেতিয়া নোযোৱা হ'ল পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ যথেষ্ট সংখ্যক খেতি পথাৰ শুকাই গৈছে তেওঁলোকে তাত খেতি কৰিব পৰা নাই আগৰ দৰে পৰিৱেশ তাত নাই তেনে পৰিস্থিতি এতিয়া চীনে কিন্তু ভাৰতক ধমক প্ৰদান কৰিছিল যে ব্ৰহ্মপুত্ৰখন আমি বন্ধ কৰি দিম তিব্বতত যেটো 137 বিলিয়ন মাৰ্কিন ডলাৰৰ খৰচ কৰি বিশ্বৰ আটাইতকৈ ডাঙৰ ডেম চীনে বনাই আছে বুলি ইতিমধ্যে দাবী কৰিছে
সেই ডেমটোৰ যদি বন্ধ কৰি দিয়া হয় তেন্তে ব্ৰহ্মপুত্ৰ শুকাই যাব বুলি আমাৰ চীনে দাবী কৰিছিল তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী বা অন্য ভাৰতৰ যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকে কৈছিল যে কোনো কাৰণত আমি কোনো দেশৰ পৰা ভাবুকি আমি গ্ৰহণ নকৰো ভয় নকৰো আৰু চীনৰ ভাবুকিক ভাৰতে উফৰাই দিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ডনাল্ড ট্ৰাম্পৰ যেনেকুৱা স্থিতি এটা সমগ্ৰ দেশৰ সৈতে তেওঁ কোনো দেশে বিশ্বাসত ল'ব নোৱাৰে ডনাল্ড ট্ৰাম্পক ভাৰতৰ সৈতে তেওঁলোকে কোনো কাৰণত বিশ্বাসযোগ্য এখন দেশ এই বৰ্তমান সময়ত হৈ থকা নাই তাৰ কাৰণে আজি যি 35 মিনিটৰ টেলিফোনিক বাৰ্তালাপ হৈছে তাত ডনাল্ড ট্ৰাম্পক মুখৰ সন্মুখত ফোনত প্ৰধানমন্ত্ৰী মোদীয়ে এটা কথা স্পষ্ট কৰি দিছে যে আপোনালোকৰ মধ্যস্থতাকাৰী হিচাপে আপোনালোকক আমি ভাৰত পাকিস্তানৰ মাজত নিবিচাৰো ভাৰত পাকিস্তানৰ যুঁজ আমাৰ মাজত হ'ব যি বিষয় আছে দুইখন দেশৰ ডিজিএমৰ মাজত হ'ব দুইখন দেশৰ চৰকাৰৰ মাজত আলোচনা হ'ব তাত কোনো কাৰণত আমেৰিকাৰ সহায় ভাৰতক প্ৰয়োজন নাই আৰু আমেৰিকাৰ তাত মধ্যস্থতাকাৰী হিচাপে ভাৰতে নিবিচাৰে আগতো হোৱা নাছিল কাৰণ ইয়াৰ আগত যোনটো অপাৰেশ্যন সিন্দুৰৰ সময়ত যেতিয়া ভাৰতে যুদ্ধবিৰতি কাৰ্যকৰী কৰিলে তেতিয়া পাকিস্তানৰ ফালৰ পৰা এটা মন্তব্য আহিছিল যে আমেৰিকাৰ নিৰ্দেশত বা আমেৰিকাই ধমক দিয়াৰ কাৰণে ভাৰতে বাণিজ্য ক্ষেত্ৰখনত অসুবিধাৰ সন্মুখীন হ'ব বুলি ভাবিহে পাকিস্তানৰ সৈতে তেওঁলোকে যুদ্ধবিৰতি কাৰ্যকৰী কৰিছে বুলি পাকিস্তানে এটা গুজব উলিয়াই দিছিল কাৰণ অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানে সোশ্যাল মিডিয়াত ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিষবাস্প বিয়পাৰ চেষ্টা কৰিছিল তাৰ মাজত এটো অন্যতম তেওঁলোকে কৈছিল যে ডনাল্ড ট্ৰাম্পে তাত মধ্যস্থতাকাৰী হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যিটো নহয় বুলি ইয়াৰ পূৰ্বে এছ জয়শংকৰেও কৈছিল ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰেও কৈছিল আৰু অন্য নেতাসকলেও কৈছে কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই কথাটো অন্য কাকো কোৱা নাই প্ৰেছ মিটত কোৱা নাই ডনাল্ড ট্ৰাম্পক ফোনত কৈছে 35 মিনিট কথা পাতিছিলে এই 35 মিনিটত বিভিন্ন ধৰণৰ কথাৰ লগতে অপাৰেশ্যন সিন্দুৰৰ প্ৰসংগটো আহিছিল য'ত আমেৰিকাই ভাৰতক সন্ত্ৰাসবাদৰ বিৰুদ্ধে দি থকা যুঁজখনত সমৰ্থন কৰিছে আৰু কৈছে যে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব লাগে এইটো হৈছে আমেৰিকাৰ দুমুখীয়া এটা স্থিতি আমেৰিকাই অপ্ৰক্ৰিয়াকৈ পাকিস্তান আফগানিস্তান এই তালিবান এই তাৰ যিখন অস্ত্ৰ-শস্ত্ৰৰ বজাৰ আছে সেই বজাৰখনৰ ওপৰত চকু আছে আমেৰিকা আৰু চীনৰ পাকিস্তানৰ সৈতে ভাল হৈ থাকিব বিচাৰে 1971ত আমি দেখিছিলো তেওঁলোকৰ লগত খনাপিটিকা আছিল আমেৰিকাই সহায় কৰিছিল এই সময় যুদ্ধত কিন্তু 99 তেওঁলোকে সহায় কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত মুখ ঠেকেচা খাইছিল ভাৰতৰ সন্মুখত তাৰ পৰিপ্ৰেক্ষিতত মধ্যস্থতাকাৰী হিচাপে আমেৰিকাক কোনো কাৰণত ভাৰতে নিবিচাৰে আৰু ভৱিষ্যতৰ নহব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু এটা কথা যি অপাৰেশ্যন সিন্দুৰৰ যেটো সময় আছিল তাত এটা কথা সকলোৱে দেখিছিল যে পাকিস্তানৰ অৱস্থা হেতু সময়ত কি হৈছিল পাকিস্তানে কেনেদৰে তেওঁলোকৰ ডাঙৰ ৰাৱালপিণ্ডিৰ যোনটো তেওঁলোকৰ বিমান ঘাটি আছিল তাত ভাৰতে আক্ৰমণ কৰিছিল পূৰ্বে ভাৰতে পাক অধিকৃত কাশ্মীৰতে আক্ৰমণ কৰিছিল যেতিয়া অপাৰেশ্যন সিন্দুৰৰ আগত যেতিয়া ভাৰতে অপাৰেশ্যন সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিছিল তাত পাক অধিকৃত কাশ্মীৰত একাংশ সন্ত্ৰাসবাদীৰ শিবিৰত ভাৰতে আক্ৰমণ কৰিছিল জয়সি মহম্মদৰ শিবিৰত আক্ৰমণ কৰিছিল হিজবুল মুজাহিদিনৰ শিবিৰত আক্ৰমণ কৰিছিল কিন্তু এতিয়া এবাৰ অপাৰেশ্যন সিন্দুৰত ভাৰতে এটা এখুব আগুৱাই গৈ এটো কথা প্ৰমাণ কৰিলে ভাৰতে বিচাৰিলে পাকিস্তানৰ মূল ভূখণ্ডত গৈ ভাৰতে আক্ৰমণ কৰিব পাৰে কাৰণ এবাৰ পাকিস্তানৰ মূল ভূখণ্ডৰ 100 কিলোমিটাৰ ভিতৰত গৈ ভাৰতে আক্ৰমণ কৰি থৈ আহিছিল সমগ্ৰ বিশ্বই দেখিছিল টছনছ হৈ পৰিছিল তেওঁলোকৰ বিভিন্ন কেইবাটাও বিমানকোট যিবোৰ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকক যথেষ্ট ব্যয়ৰ প্ৰয়োজন হৈছে কিন্তু তাৰ পাছতো যুঁজুদান হৈ আছে পাকিস্তান এবাৰ পাকিস্তানে অত্যন্ত হাস্যকৰ হিচাপে ইজৰাইলক পাকিস্তানে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে যিখন দেশৰ নিজৰ খাবলৈ নাই তেওঁলোকে অত্যন্ত এটা অৰ্থনৈতিক সংকটৰ মাজত দিন পাৰ কৰি আছে তাৰ প্ৰতিফলিতত কিন্তু এবাৰ ভাৰতে অপ্ৰক্ৰিয়াকৈ আমেৰিকাক এটা কথা স্পষ্ট কৰি দিছে যে আপোনালোকৰ সহায়ৰ প্ৰয়োজন আমাক নাই আমি যি লাগে যেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ ভাৰতে নিজেই কৰিবলৈ এটো সময়ত সক্ষম ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যোনখন যুঁজ আৰম্ভ কৰিছে সেই যুঁজখন ভাৰতে নিজাববীয়াকৈ শেষ কৰিব আৰু পাকিস্তানৰ সৈতে ভাৰতে তেতিয়া আলোচনা কৰিব যেতিয়া পাকিস্তানে সন্ত্ৰাসবাদক আশ্ৰয় দিয়াটো বন্ধ কৰিব হিন্দু জল চুক্তি 1960 চনত হৈছিল সেই চুক্তিক লৈ ভাৰতে এতিয়া আলোচনা নকৰে কাৰণ তেজ আৰু পানী একেলগে নবয় বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে আগতে স্পষ্ট কৰি দিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত যিমানে আলোচনা হৈছে সিমানেই এই কথাটো ওলাই আছে আৰু পাকিস্তানে বাৰম্বাৰ তেহৰানত গৈ ভিক্ষা কৰিছে ভাৰতক
ডুবাইত গৈ তেওঁলোকে কৈছে যে ভাৰতৰ সৈতে আমি আলোচনা কৰিব বিচাৰোঁ কিন্তু ভাৰতে পাকিস্তানৰ সৈতে আলোচনা কৰিব নিবিচাৰে আৰু তাত কোনো তৃতীয় শক্তিৰ হেঁচা ভাৰতে সহ্য নকৰে ভাৰতে ইয়াৰ আগতেও কৈছিল চীনে যিমানেই ভাবুকি প্ৰদান নকৰক কিয় ভাৰতে নিজৰ স্থিতি সলনি নকৰে চীনে ভাবুকি প্ৰদান কৰিছিল ব্ৰহ্মপুত্ৰ শুকুৱাই দিব সিফালে ভাৰতে হিন্দু জলচুক্তি পাকিস্তানক হয়তো আকৌ পুনৰ কৰিব আৰু পাকিস্তানলৈ পানী বুৱাই দিব কিন্তু ভাৰতে চীনৰ সেই ভাবুকি কেৰেপ নকৰিলে আৰু এতিয়া ভাৰতে নিজৰ স্থিতিত অটল আছে কিন্তু এবাৰ প্ৰসংগ হৈছে আমেৰিকা কাৰণ আমেৰিকাই মধ্যপ্ৰাচ্যত তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি যি উকপুকনি চলি আছে তাত হাৰ পানী যোগাইছে আমেৰিকা এখন বৰ্তমান সময়ত ডনাল্ড ট্ৰাম্প যেতিয়া ৰাষ্ট্ৰপতিৰ শাসনলৈ আহিছে আমেৰিকাৰ ভিতৰ ভাগতে যথেষ্ট প্ৰতিবাদ হৈছে আৰু অন্য ৰাষ্ট্ৰৰ সৈতে তেওঁলোকৰ যি সম্পৰ্ক তাত কিন্তু ফাট মেলিছে আৰু এতিয়া সেই কাৰণে যাতে কোনো কাৰণত ডনাল্ড ট্ৰাম্প হেঙাৰ হ'ব নোৱাৰে সেই কাৰণে মুকলিমূৰীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ফোনত 35 মিনিটৰ টেলিফোনিক বাৰ্তালাপ হৈছিল তেতিয়া কিন্তু স্পষ্ট কৰি দিলে যে আমাক আপোনালোকৰ মধ্যস্থতাকাৰী হিচাপে আপোনালোকৰ প্ৰয়োজন নাই অপাৰেশ্যন সিন্দুৰত যিখিনি ভাৰতে কৰিবলগীয়া আছিল কৰিছে আৰু যিটো এতিয়া যুদ্ধবিৰতি কাৰ্যকাৰী হৈ আছে সেই যুদ্ধবিৰতিটো ভাৰত পাকিস্তানৰ আলোচনাৰ মাজতে হৈছে আমেৰিকাৰ লগত আলোচনাৰ পিছত হোৱা নাই আৰু যদিহে পুনৰ সীমান্তৰ পৰা গুলি ফুটাই এবাৰ ভাৰতে কিন্তু বম ফুটাব এই কথাও কিন্তু ডনাল্ড ট্ৰাম্পক স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী মোদী আৰু কৈছে কোনো কাৰণত বাণিজ্যিক চুক্তিৰ আশ্ৰয় ভাৰতে লোৱা নাই কোনো বাণিজ্যিক দিশত টকাৰ কাৰণে ভাৰতে এই যুদ্ধবিৰতি কাৰ্যকাৰী কৰা নাই তাৰ পৰিৱৰ্তে হৈছে যে দুইখন দেশৰ ডিজেমৰ মাজত আলোচনা হৈছিল পাকিস্তানৰ যুদ্ধ প্ৰথমতে তেওঁলোকৰ ফালৰ পৰা গুলি নুফুটাও বুলি কৈছিল তাৰ পিছতে ভাৰতে এই যুদ্ধবিৰতি কাৰ্যকাৰী কৰিছে যদিহে সীমান্তত পুনৰ গুলি ফুটাই তেন্তে ভাৰতে উভতি ধৰিব আৰু ভাৰতে এবাৰ প্ৰত্যেকটো গুলিৰ প্ৰত্যুত্তৰ বোমাৰে দিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে স্পষ্ট হহৰি আহিছে আৰু ডনাল্ড ট্ৰাম্পৰ স্থিতি যি আছিল হেতু মোদীয়ে এক প্ৰকাৰ তেওঁ সম্মুখতে নাইকিয়া কৰি পেলাইছে আৰু G7ৰ পৰা যেটো ডনাল্ড ট্ৰাম্প গুচি গৈছিল আধাতে সামৰি তাৰ কাৰণে আজি 35 মিনিট টেলিফোনিক বাৰ্তালাপ হ'ল মোদী আৰু ডনাল্ড ট্ৰাম্পৰ মাজত অপাৰেশ্যন সিন্দুৰৰ লগতে কেইবাটাও বাণিজ্যিক দিশৰ কথা আলোচনা হৈছে লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাটাও কথাৰ ওপৰত আলোচনা হৈছে খুব সম্ভৱ ইৰাণ আৰু ইৰাকৰ যুদ্ধৰ প্ৰসংগটো আলোচনা হৈছে কিন্তু ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে কেতিয়াও মধ্যস্থতা হোৱা নাছিল আৰু নহয় আৰু মধ্যস্থতাকাৰী হিচাপে ভাৰতে আমেৰিকাক নিবিচাৰে স্পষ্ট কৰি দিছে নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ